নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছো কাৰণ আজি এটা বিশেষ দিন বুলিয়ে ক'ব লাগিব। আপোনালোকক দেখুৱাম অকণমান পাছত জনাম আজি কি হয় আৰু ইমান ধুনীয়াকৈ হাজিকাচি ওলাইছো কলৈ ওলাইছো আপোনালোকে অকণমান পাছতে গম পাব। আৰু মোক ইমান ধুনীয়াকৈ হাজিকাচি দিছে অঞ্জু বাই। মোক যিমান দিন এনেকৈ মেকআপ চেকআপ যিমান দিন আপোনালোকে ভিডিঅ'ত দেখিছে মেকআপৰ ৰূপত সকলোবিলাক মোক অঞ্জু বাই কৰি দিয়ে। আপোনালোকক অঞ্জু বাক দেখুৱাম বাৰু অকণমান পাছতেই দেখুৱাম। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। পুৰা বহি ঠাণ্ডা খাই আছে মেইন মানুহ মোৰ মেকআপ আৰ্টিষ্ট পাৰ্চনেল। এইফালে সোনিয়া বাৰ পৰা ক্লিপ শ্লিপ লুকি গ'ল আহোঁতে। ঐ ভালকৈ লোৱাচোন কি এইফালে আমি কলেজ পাই গ'লোহি। কোনোবা এজনী আহাচোন বেষ্ট লগাবলৈ। ঐ উজ্জ্বল উজ্জ্বল ছোৱালীজনী পঠোৱা। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই সভাপতি আসন গ্ৰহণ কৰিছোঁ। লগতে মই এটা কথা ক'বৰ কাৰণে এই মুহূৰ্তত খুজিছোঁ। আমাৰ সিদিনা মহাবিদ্যালয়খনত ভৰি দিওঁতে আমি সকলো আছিলোঁ অচিনাকি, কিন্তু অতি কম সময়ৰ ভিতৰতে আমি হৈ পৰিলোঁ এটি পৰিয়ালৰ দৰে। আপোনালোকৰ সান্নিধ্য আমাক যথেষ্ট প্ৰেৰণা দিলে। সোনিয়া বা পৰিস্মিতা একো নকবি দেই ভিডিঅ' হৈ আছে। এতিয়া মানে মই এটা লিখা প্ৰথমতে কোনটো কথা পৰা আৰম্ভ কৰোঁ ক'ৰ পৰা শিক্ষক যিহেতু অলপ শিক্ষকতাৰ কথা নক'লে মোৰ ভাল নালাগিব যে শিক্ষকতা এটা নতুন প্ৰফেশ্যন। শিক্ষক সকলোৱে হ'ব পাৰে। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? নিলোৎপলা আৰু আছে চবকে ক'বলৈ মানে এতিয়া ইমানেই আছে কেনেকৈ বা চবৰে নাম ক'ম আৰু মোৰ ল'ৰাকেইটা মোৰ লগৰকেইটাকো চবকে মিছ কৰিম। আৰু মই বাৰু একো পাহৰি নাপালোঁ দেই, চবকে ভালকৈ কৰিলোঁ। ছাৰ ক্ষমা কৰিব ৰাজেন ছাৰ, কথা এষাৰ কৈ দিম আৰু বেয়া নাপাব। এইফালে প্ৰগ্ৰেমো শেষ হ'বলৈ হ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। খালোঁ গ'লোঁ কিন্তু খোৱাটো দেখুৱাবলৈ নহ'ল। এইফালে ফটো ছেশ্যন চলিছে কাৰণ ফটোটো মাৰিবই লাগিব। সকলোবিলাক হাতি কাটি আহিছে। এইফালে সোনিয়া বা চাই দিয়া কেনেকুৱা লাগিছে ক'ব দেই। কেনেকুৱা লাগিছে মানে অহা ৰূপটো নাই আমাক আমি শেষ আমি চব বস্ত নাই। এইফালে মডেল আৰু এইবিলাক ফটোগ্ৰাফাৰ বেকগ্ৰাউণ্ডটোহে দেখাইছে দেই। চেয়াৰটো দেখাম বাৰু আপোনালোকক। অঁ পষ্ট দিয়া। অঁ মডেলতকৈ কম নহয়। কেনেকুৱা লাগিছে আজি অনুভৱটো কৈ দিয়া শেষ। গৰম হট হট ভেৰি ভেৰি হট।
জায়গায়